Hello everyone, welcome back to my channel Vidyarthi Assam. মই প্ৰিয়ংকা. So আজি মই হিষ্ট্ৰী সেকেন্ড চেপ্টাৰৰ ভাৰত ত্যাগ আন্দোলন এইটো টপিক ডিসকাস কৰিম. So আজিৰ টপিকটো হৈছে কি ভাৰত ত্যাগ আন্দোলন আগষ্ট 1942. ঠিক আছে. 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল. তো আমি ইয়াত গম পালো যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভণি হৈছিল 1939 চনৰ. MCQ question তোমালোকে নোট ডাউন কৰি ল'বা. গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসি বাহিনীৰ বিৰোধিতা কৰিছিল. কাৰ বিৰোধিতা কৰিছিল? হিটলাৰ আৰু নাৎসি বাহিনীৰ. কোনে কোনে? গান্ধী আৰু নেহেৰুৱে. কিন্তু তেওঁলোকে সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল. তেওঁলোকে কি কৰিলে যে যদি মানে সম্পূৰ্ণ স্বাধীনতা যদি প্ৰস্তাৱটো যদি তেওঁলোকে ব্ৰিটিছে যদি গ্ৰহণ কৰে যে ব্ৰিটিছক কি কৰিব সম্পূৰ্ণভাৱে সহায় কৰাৰ যুদ্ধত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে. কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে. ব্ৰিটিছে কিন্তু তেওঁলোকৰ প্ৰস্তাৱটো মানি লোৱা নাছিলে. তেওঁলোকৰ কাৰ মহাত্মা গান্ধী আৰু নেহেৰুৰ প্ৰস্তাৱ. প্ৰতিবাদ স্বৰূপে 1939 চনৰ কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰে. কিমান চনত? 1939 চনত মন্ত্ৰীসকলে কি কৰে? পদত্যাগ কৰে. চৰকাৰৰ ওচৰত হেঁচা দিবলৈ 1940 আৰু 1941 চনত কংগ্ৰেছে এলানি সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছিল. কিমান চনত? 1940 আৰু 41ত কি সত্যাগ্ৰহ? এলানি সত্যাগ্ৰহ কাৰ্যসূচী মানে গ্ৰহণ কৰিছিল. সেই সময়ত ব্ৰিটেইনত সকলো দলৰে সন্মিলিত চৰকাৰ আছিল, যাৰ শ্ৰমিক দলৰ সদস্যসকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছিল. তো ক'ত আছিলে? ব্ৰিটেইনত. ঠিক আছে. কিন্তু প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল অত্যন্ত ৰক্ষণশীল আছিল আৰু তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসৰ সংকুচিত কৰাৰ পৰিপন্থী আছিল. 1942 চনত চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাৰফৰ্ড ক্ৰিপ্ছক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হয়. কিমান চনত পঠাইছিলে? 1942 চনত. আৰু কাক পঠাইছিলে? ছাৰ ষ্টাৰফৰ্ড ক্ৰিপ্ছ. ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা. ভাৰতীয়সকলৰ পৰা যাতে সহায় বা সমৰ্থন পায় সেইটোহে আছিলে তেওঁলোকৰ মেইন মটিভ. ব্ৰিটিছ চৰকাৰে ক্ৰিপ্ছ মিছন গঠন কৰে. কোনে ক্ৰিপ্ছ মিছন গঠন কৰিছিলে? ব্ৰিটিছ চৰকাৰে. ক্ৰিপ্ছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান প্ৰণয়নৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল. ঠিক আছে. অৱশেষত ক্ৰিপ্ছ মিছন ব্যৰ্থ হৈছিল আৰু গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ মানে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল. তো যিহেতু এই ক্ৰিপ্ছ মিছন ব্যৰ্থ হ'ল তো গান্ধীয়ে কি কৰিলে? ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন কি কৰিলে? আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিলে. ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি. ফাৰ্ষ্ট কাৰণটো কি দিছে? জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি. ছেকেণ্ডটো কি দিছে? পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ. ঠিক আছে. যে ব্ৰিটিছে কি কৰিব নোৱাৰিব? ভাৰতীয়সকলৰ যে মানে দেশখন মানে ৰক্ষা কৰিব নোৱাৰিব বুলি যিটো ভাৱ মানে আমাৰ ভাৰতীয়সকলৰ মনত আহিছিলে সেইটো এটা কাৰণ আছিলে. কাৰণ দুটা এনেকুৱা আহিব পাৰে যে কাৰণ দুটা কি? এই দুটা কাৰণ লিখি দিলেই হৈ যাব. 1942 চনৰ আগষ্ট মাহত লিখিত ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল. কিমান চনত? 1942 চনত. আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়. চ' এনেকৈ MCQ কুৱেশ্যন আহিব ভাৰত ত্যাগ আন্দোলনক কি নামেৰেও জনা যায়?
যে চিম্পল আনচাৰ যে আগষ্ট বিপ্লৱ বুলি জনা যায় বা আগষ্ট বিপ্লৱক কি আন্দোলন বুলি জনা যায়, তেনেকুৱা কুৱেশ্যন আহিব পাৰে। 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত লিখিত 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল। কিমান চনত? 1942 চনৰ 8 আগষ্ট তাৰিখে। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত উদ্দাত ভাষণ দিছিল, যিখন ঠাইত বৰ্তমান আগষ্ট ক্ৰান্তি মৈদান নামেৰে জনা যায়। যে এতিয়া যোনটো আগষ্ট ক্ৰান্তি মৈদান আছে, সেইটোতে কি কৰিলে মহাত্মা গান্ধীয়ে তাত কিন্তু সেইটো সময়ত কি হৈছিলে ভাষণ দিছিলে। গান্ধীৰ কৰিম কিম্বা মৰিম ডু অৰ ডাই ধ্বনিৰ প্ৰেৰণাত উদ্ধত হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰে। গান্ধীয়ে কি শ্লোগান দিছিলে? কৰিম কিম্বা মৰিম, ডু অৰ ডাই, কৰেংগে ইয়া মৰেংগে। তো সেইটো লৈ কি হৈছিলে যে ভাৰতীয়বিলাক এই আন্দোলনত কি কৰিলে জঁপিয়াই পৰিছিলে। এইবাৰ ব্ৰিটিছ চৰকাৰে তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছক নিষিদ্ধ কৰাৰ লগতে গান্ধী আৰু বহুতো কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰে। যোনটো তেওঁলোকে আৰু কৰিব পাৰে। এই আন্দোলনখন বন্ধ কৰাৰ কাৰণে তেওঁলোকে কি কৰিলে? আকৌ কেইটামান কংগ্ৰেছৰ মন্ত্ৰী আৰু কি কৰিলে গান্ধীজীক আকৌ কি কৰিলে গ্ৰেপ্তাৰ কৰি ল'লে। বহুতেই দ্বিতীয় বিশ্বযুদ্ধ শেষ নোহোৱালৈকে 3 বছৰ জেলতে কাটিবলগীয়া হৈছিল। যেতিয়ালৈকে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হোৱা নাই তেতিয়ালৈকে কি হৈছিলে এই জেলত থাকিব লগা হৈছিলে বহুতৰ। কিমান বছৰ? 3 বছৰ। কিন্তু জনসাধাৰণক বাধা দি ৰাখিবলৈ চৰকাৰ সক্ষম নাছিল। যে জনসাধাৰণ ইমান বেছি আছিল যে চৰকাৰে কি কৰিবলৈ সক্ষম হোৱা নাছিলে তেওঁলোকক বাধা দিবলৈ। সমগ্ৰ দেশত হৰতাল, লগতে বিদেশী সামগ্ৰীপূৰ্ণ দোকান ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিলে। যে যিখিনি বিদেশী ব্ৰিটিছবিলাকৰ দোকান চোকান আছিল সেইবিলাক কি কৰিলে সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰি দিয়া হৈছিলে। ব্ৰিটিছ চৰকাৰৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদি জনসাধাৰণে আক্ৰমণ কৰিছিল। যে জনসাধাৰণে কি কৰিলে যে ব্ৰিটিছ চৰকাৰে যিখিনি বনাইছিলে যে ৰেল ষ্টেচনে কোৱা, আদালত কোৱা, পুলিচ ষ্টেচন কোৱা, সেইখিনিতে কি কৰিলে তেওঁলোকে আক্ৰমণ কৰিলে। ৰেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল। এই ৰেল লাইন যিবিলাক ব্ৰিটিছবিলাকে ৰেল লাইনটো ব্ৰিটিছে বনাইছিলে তো এইবিলাক ভাঙি দিছিলে বা টেলিফোনৰ যোনটো তাঁৰ থাকে সেইবিলাক ছিগি দিছিলে। কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰো প্ৰতিষ্ঠা কৰা হৈছিলে। কিছুমান ঠাইত কি হ'ল স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰাও হৈছিলে। উত্তৰ প্ৰদেশ, বিহাৰ, বংগদেশ, মুম্বাই, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিলে। ক'ত ক'ত? উত্তৰ প্ৰদেশ, বিহাৰ, বংগদেশ, মুম্বাই, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত খুব ভয়ংকৰ ৰূপ লৈছিলে। বালিয়া, চাটাৰা, দৰবাৰ, বালাচুৰ, তালচেৰ আদি ঠাই ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল। যে এইবিলাক জেগাত কি হৈছিলে এনেকুৱা ডিক্লেৰেশ্যন দি দিছিলে যে এইখিনি জেগাত কি হৈছিলে ব্ৰিটিছে ইয়াত আৰু ব্ৰিটিছৰ পৰা এইখিনি জেগা পুৰা স্বাধীন আৰু তাত নিজা চৰকাৰ শাসন কৰা ষ্টাৰ্ট কৰিছিলে। যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণে এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। যে এই আন্দোলনে কি কৰিলে জাতীয়তাবাদৰ সৃষ্টি কৰিলে। যে আমি ভাৰতীয় মানুহবিলাকে যদি একগোট হৈ যদি কিবা এটা কৰিব যাওঁ তাত আমি কি হ'ম? যদি আমাৰ ইণ্টেনশ্যনটো ভাল থাকে তো অবভিয়াছলি আমি কি হ'ম? ছাকচেছ হ'ম। তো এই আন্দোলনৰ পৰা এইটো কি হৈছিলে এটা বস্তুটো স্প্ৰেড হৈছিলে। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অকল যে খালি
মানে মতা মানুহবিলাকে ওলাই আহিছিলে বা কোনো পাৰ্টিৰ সদস্যবিলাকে ওলাই আহিছিলে তেনেকুৱা নহয়। ষ্টুডেণ্টছ কোৱা, ওমেন্স কোৱা, খেতিয়কবিলাক কোৱা, শ্ৰমিকবিলাক কোৱা, চবেই এই আন্দোলনত কি কৰিছিলে? অংশগ্ৰহণ কৰিছিলে। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। যে এই আন্দোলনটোৱে কি কৰিলে? জাতীয়তাবাদৰ আন্দোলনৰ ৰূপত মানে কাৰ্যসূচীলৈ পৰিণত কৰিছিলে। ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল। যে এই ভাৰত ত্যাগ আন্দোলনৰ পিছত কিন্তু স্বাধীনতা কি হোৱা নাছিলে? দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল, সেয়া হ'ল কেৱল ক্ষমতাৰ হস্তান্তৰ। তেওঁলোকৰ লগত এটাই বুজাপৰা যে তেওঁলোককতো অবভিয়াছলি এইখিনি আমাৰ ভাৰতীয়বিলাকে যিখিনি কাম কৰিছিলে, যে ব্ৰিটিছৰ যিবিলাক যিখিনি বস্তু বনাইছে সেইখিনি ভাঙিছে, দোকানেই কোৱা, আদালত কোৱা, পুলিচ থানা কোৱা, চবতে আক্ৰমণ কৰিছে, যি হওক মানে তেওঁলোকে কি আমাৰ ভাৰতীয়বিলাকে মানে ব্ৰিটিছক এইখিনি বুজাই দিছে যে এতিয়া আৰু তেওঁলোকৰ শাসন ইয়াত নচলে। এইটোৱেই। আৰু লাষ্ট অফ কি আছিলে? যে কেৱল মানে ক্ষমতা হস্তান্তৰ কৰাটোহে মানে বাকী আছিলে। চ' আজিৰ টপিকটোত এইটোৱে আছিলে। যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকে প্লিজ মোক কমেণ্টত জনাবা। এণ্ড প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৱাৰ চেনেল বিকজ মই বিশ্বাস কৰোঁ আজি শিক্ষা আমাৰ ভৱিষ্যত। থেংক ইউ। বাই।